এটা স্ট্রাইক হওয়া বিষয়টো মইতো নাজানো বাধা কিয় হ'ব যদি আলোচনা কৰিব সকলো পক্ষৰে মন থাকে আলোচনা হ'ব মন নাথাকিলে আলোচনা নহয় গতিকে তাত বাধাটো আহিব নোৱাৰে যদি আমাৰ লক্ষ্য অসমৰ উন্নতি হয় বাধা কিয় আহিব আৰু মই বিশ্বাস কৰোঁ যে কিবা আক্ৰমণ হৈছে বা হোৱা নাই তথাপিতো পৰেশ বৰুৱা ফালৰ পৰা বা তেখেতৰ ফালৰ পৰা অসমত কোনো অশান্তি সৃষ্টি কৰিব পৰা কোনো ঘটনা নহয় মোৰ বিশ্বাস আছে কাৰণ তেওঁতো অসমৰ কাৰণে কিবা এটা কৰিব খুজিছে ৰাস্তা বেলেগ হ'ব পাৰে চিন্তা বেলেগ হ'ব পাৰে সেইকাৰণে এনেকুৱা ধৰণৰ ঘটনা চলি থাকে কিন্তু যিহেতু ঘটনাটোৰ বিষয়ে মই নাজানো ভাৰত চৰকাৰেও মোক একো জনোৱা নাই গতিকে ইয়াত মই কমেণ্ট দিব বিচৰা নাই এটা ষ্ট্ৰাইক হোৱা বিষয়টো মইতো নাজানো বাধা কিয় হ'ব যদি আলোচনা কৰিব সকলো পক্ষৰে মন থাকে আলোচনা হ'ব মন নাথাকিলে আলোচনা নহয় গতিকে তাত বাধাটো আহিব নোৱাৰে যদি আমাৰ লক্ষ্য অসমৰ উন্নতি হয় বাধা কিয় আহিব আৰু মই বিশ্বাস কৰোঁ যে কিবা আক্ৰমণ হৈছে বা হোৱা নাই তথাপিতো পৰেশ বৰুৱা ফালৰ পৰা বা তেখেতৰ ফালৰ পৰা অসমত কোনো অশান্তি সৃষ্টি কৰিব পৰা কোনো ঘটনা নহয় মোৰ বিশ্বাস আছে কাৰণ তেওঁতো অসমৰ কাৰণে কিবা এটা কৰিব খুজিছে ৰাস্তা বেলেগ হ'ব পাৰে চিন্তা বেলেগ হ'ব পাৰে সেইকাৰণে এনেকুৱা ধৰণৰ ঘটনা চলি থাকে কিন্তু যিহেতু ঘটনাটোৰ বিষয়ে মই নাজানো ভাৰত চৰকাৰেও মোক একো জনোৱা নাই গতিকে ইয়াত মই কমেণ্ট দিব বিচৰা নাই